লওঁ যে বিধিৰ দ্বাৰা স্থাপিত ভাৰতৰ সংবিধানৰ প্ৰতি আজি অসমৰ ৰাজনৈতিক ইতিহাসৰ এক গৌৰৱময় দিন। জ্যোতি বিষ্ণু আন্তৰ্জাতিক প্ৰেক্ষাগৃহ খানাপাৰাত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানৰ ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হোৱাৰ সৌভাগ্য লাভ কৰিলোঁ। উৎসাহ উদ্দীপনা আৰু আশাৰে ভৰা এই অনুষ্ঠানত উপস্থিত আছিল বহু গণ্যমান্য ব্যক্তি আৰু জনসাধাৰণ। জনসেৱাৰ নতুন অধ্যায়ৰ শুভ সূচনাৰে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে অসমৰ জনপ্ৰিয় নেতাসকলে। এই মুহূৰ্ত অসমৰ উন্নয়নৰ পথত এক নতুন মাইলৰ খুঁটি। বিশেষকৈ নলবাৰীৰ আমাৰ শ্ৰদ্ধাৰ মাননীয় বিধায়ক শ্ৰীযুত জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ এই গৌৰৱময় সফলতাই নলবাৰীবাসীক গৰ্বিত কৰি তুলিছে। এই শুভক্ষণত মাননীয় শ্ৰীযুত জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ লগতে আটাইকেইগৰাকী জননেতাক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ উন্নয়ন, শান্তি আৰু সমৃদ্ধিৰ বাবে সকলো নেতৃবৃন্দৰ সফল কাৰ্যকাল কামনা কৰিলোঁ। জয় হিন্দ, ভাৰত মাতা কি জয়।